উচ্চস্তৰীয় কেবিনেট কমিটি ললিপপ নহয়। আজি ললিপপ বুলি কৈ দিলে নহ'ব নহয় কোনোবাই, আজি ললিপপ বুলি কৈ দিলে নহ'ব নহয় কোনোবাই। মই নিজে এজন আন্দোলনকাৰী হিচাপে মই আজি এইটো কথাত সুখী। এয়া সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিভূ। ভাষা সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ যিখিনি সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগে, এইবাৰ এই সংৰক্ষণৰ ব্যৱস্থাখিনি ইয়াতে থাকিব। মাননীয় নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি কেবিনেট আজি বহিছিল, এই কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে 6 দফাটো পৰ্যালোচনা কৰি আৰু কি ধৰণে সাংবিধানিক ৰক্ষা কৱচ দিব পৰা যায় তাৰ এটা উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰা হ'ব বুলি কৈছে। এইটো আমি স্বাগতম জনাইছোঁ। প্ৰসংগ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ। কি পাব অসমে? জাতি মাটি ভেটি অকল ক্লজ 6হে ৰক্ষা কৰিব পাৰিব, কাৰণ ইয়াত কনষ্টিটিউচনেল ছেফগাৰ্ডৰ কথা আছে। যিবিলাক ছিট আছে সেই ছিটবিলাক সংৰক্ষণৰ কথা আছে। ইয়াত মিউনিচিপাল আৰু অন্যান্য যিবিলাক নিকায় নিগম আছে তাতো ইয়াত সংৰক্ষণৰ কথা ক্ষেত্ৰত দিয়া আছে। প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ কেবিনেটে এইটো সিদ্ধান্ত লয় যে ক্লজ 6টো আমি ইমপ্লিমেণ্ট কৰিম, তাৰ কাৰণে উচ্চস্তৰীয় কমিটি এখন গঠন কৰিম, তেওঁলোকে ছাজেশ্যন দিব। কমিটিখন ভাৰত চৰকাৰে কৰিব। অসমীয়াৰ হাততে থাকিব ভূমিৰ অধিকাৰ। ভাৰত চৰকাৰৰ কেবিনেটে এইখিনি কথা কৈছে যে লেণ্ড পলিচি সম্পৰ্কত অসম চৰকাৰক পলিচি নিৰ্ণয় কৰিবলৈ দিয়া হৈছে আৰু অসম চৰকাৰে সেইমতে অসমীয়া মানুহৰ অধিকাৰ যাতে মাটিত আমাৰ থাকে, গতিকে সেই অধিকাৰৰ ক্ষেত্ৰত অসম চৰকাৰক পলিচি নিৰ্ণয় কৰিব দিয়া হৈছে। ৰাজনৈতিক অধিকাৰ থাকিব খিলঞ্জীয়াৰ হাতত। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক এটা সাংবিধানিক ৰক্ষা কৱচ দিব আৰু এই ৰক্ষা কৱচটোৱে আমাৰ যিটো ৰাজনৈতিক অধিকাৰ পলিটিকেল ৰাইট যিটো আছে সেই ৰাইটটো আমাৰ হাতত থাকিব। যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ হাতত পলিটিকেল ৰাইটটো নাথাকে, বাংলাদেশী প্ৰমূল্য যদি মানুহৰ হাতত গুচি যায়, তেনেহ'লে অসমখন এখন দ্বিতীয় কাশ্মীৰ হ'ব। অসম বাংলাদেশ সীমান্তত আগবাঢ়িছে ফেন্সিঙৰ কাম। অসম চুক্তি ইমপ্লিমেণ্টৰ ক্ষেত্ৰত আমাৰ বৰ্ডাৰটো ইতিমধ্যে জানে ফেন্সিং হৈ গৈছে বৰ্ডাৰ, আৰু বৰ্ডাৰত যিখিনি পানীত ওপৰত ফেন্সিং হ'ব লাগে সেইখিনিও আৰম্ভ হৈছে। তাৰ উপৰি তাত এতিয়া মানে ট্ৰিপল লাইন ছিকিউৰিটি ব্যৱস্থা কৰা হৈছে। বড়ো চুক্তিৰ অসম্পূৰ্ণ কামে পাব অগ্ৰাধিকাৰ। 2003 চনত যিখন বড়োলেণ্ড চুক্তি হৈছিল আৰু এই বড়োলেণ্ড চুক্তিখনত যিখিনি এতিয়াও কাম বাকী আছে, এই উচ্চস্তৰীয় কমিটিৰ জৰিয়তে এই কামখিনি এইবাৰ সম্পূৰ্ণ হ'ব। কৌশলপূৰ্ণভাৱে সমালোচনা অগপ আৰু কংগ্ৰেছক। 30 বছৰে কোনো এখন চৰকাৰে ভাৰত চৰকাৰক সন্মান কৰিব নোৱাৰিলে যে ক্লজ 6 ইমপ্লিমেণ্ট কৰিব লাগে, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰত চৰকাৰকে সন্মান কৰি ক্লজ 6 ইমপ্লিমেণ্ট কৰাৰ সিদ্ধান্ত ল'লে। আৰু তাৰ কাৰণে যদি ক্লজ 6 এমেণ্ড কৰিবলৈ হ'লে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিব লাগে। কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি হ'লেও ভাৰত চৰকাৰে ক্লজ 6 ইমপ্লিমেণ্ট কৰিব। অসম চুক্তি হোৱাৰ প্ৰায় 35 বছৰ আজি হৈ গ'ল। বহু চৰকাৰ ইতিমধ্যে আহি গ'ল। যিধৰণে এই অসম চুক্তিখন এনালাইচিছ কৰিব লাগিছিল আৰু যি ধৰণে পদক্ষেপ ল'ব লাগিছিল সেই ধৰণৰ পদক্ষেপ হোৱা নাছিল। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।